স্বাগতম জনাই আজি আমাৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'লে তোমালোকৰ 10মান শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ এই চেনেলৰ যোগেদি আগবঢ়োৱা হ'ব। গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা বুলি আশা কৰিছোঁ। এতিয়া আমি আজিৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। যিহেতু আগৰ খণ্ডটোত আমি 8 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিছিলোঁ, আজি আমি 9 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰিবলৈ লৈছোঁ। 9 নম্বৰ প্ৰশ্নটোত দিয়া আছে, এটা স্তম্ভৰ পাদবিন্দুৰ পৰা এটা অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী আৰু অট্টালিকাটোৰ পাদবিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী। স্তম্ভটো 50 মিটাৰ ওখ হ'লে অট্টালিকাটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। যিহেতু ইয়াত দুটা উচ্চতা আছে, এটা হ'ল স্তম্ভ, এটা হ'ল অট্টালিকা। এটাৰ শীৰ্ষৰ পৰা আনটোৰ পাদবিন্দু আৰু আনটোৰ পাদবিন্দুৰ পৰা দ্বিতীয়টোৰ শীৰ্ষবিন্দু। অৰ্থাৎ পাদবিন্দু বুলি ক'লে আমি একেবাৰে যিটো ভূমিত, এডাল ভূমিত দুটা বস্তু থিয় হৈ আছে, যিটো বিন্দু থিয় হৈ আছে সেইটো পাদবিন্দু, আৰু যিটো ওপৰৰ ফালে একেবাৰে শীৰ্ষত আছে তাক শীৰ্ষবিন্দু। এতিয়া দুটা বস্তু আছে, এইটো হৈছে এটাৰ পাদবিন্দু, আনটোৰ শীৰ্ষবিন্দু। গতিকে এইটোৰ শীৰ্ষবিন্দুৰ পৰা ইয়াৰ পাদবিন্দু, আৰু দ্বিতীয়টোৰ, এইটো হ'ল প্ৰথমটো, দ্বিতীয়টোৰ শীৰ্ষবিন্দুৰ পৰা প্ৰথমটোৰ পাদবিন্দু। গতিকে এনেকুৱা ক্ষেত্ৰত সমকোণী ত্ৰিভুজ উৎপন্নটো হ'বই। আৰু যিহেতু এই দুটাৰ উচ্চতা বিভিন্ন, কাৰণ অট্টালিকা আৰু স্তম্ভ দুয়োটাৰ উচ্চতা, ইয়াৰ উচ্চতা বেলেগ, ইয়াৰ উচ্চতা, দুয়োটাৰ উচ্চতাৰ বেলেগ বেলেগ। গতিকে আমি এতিয়া ইয়াৰ স্তম্ভটোৰ 50 মিটাৰ ওখ বুলি কৈছে, অট্টালিকাটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। এতিয়া আমি চিত্ৰটো ভালকৈ আঁকি লৈছোঁ। তোমালোকে লক্ষ্য কৰিলে দেখিবা যে AB এইটো হ'ল স্তম্ভ, ইয়াৰ Aটো হ'ল শীৰ্ষ আৰু Bটো হ'ল পাদ। এই শীৰ্ষৰ পৰা পাদ, অৰ্থাৎ B বিন্দুটো ভূমিৰ ওপৰত থিয় হৈ আছে আৰু A বিন্দুটো ওপৰৰ ফালে আছে। তাৰপিছতে আমি চাওঁ এই স্তম্ভটোৰ উচ্চতা কিমান। স্তম্ভটোৰ উচ্চতা হ'ল 50 মিটাৰ দি থোৱা আছে। আমি তাক 50 মিটাৰকৈ দেখুৱাইছোঁ। আৰু দ্বিতীয়তে এই স্তম্ভটোৰ লগত আৰু এটা কথা ৰিলেটেড আছে। সেই কথাটো হ'ল যে স্তম্ভটোৰ শীৰ্ষ আৰু অট্টালিকাটোৰ পাদ, এই দুটাৰ মাজত উৎপন্ন কৰিছে 60 ডিগ্ৰী কোণ। গতিকে এইটো হ'ল স্তম্ভটোৰ বিষয়ে মূল কথাখিনি। তাৰপিছত আমি যদি অট্টালিকাটোৰ কথা চাওঁ, অট্টালিকাৰ ডিটো হ'ল শীৰ্ষ, চিটো হ'ল পাদ, অৰ্থাৎ ভূমিৰ ওপৰত থকা বিন্দুটো হ'ল চি। ইয়াৰ পিছত এই অট্টালিকাটোৱে যিটো উচ্চতা, সেই উচ্চতাটো ইয়াত দি থোৱা নাই, যে অট্টালিকাটোৰ উচ্চতা কিমান হ'ব ইয়াত দি থোৱা নাই, সেইটো উচ্চতাটো উলিয়াব লাগে। আৰু লগতে এই অট্টালিকাটোৰ শীৰ্ষ আৰু স্তম্ভটোৰ পাদ, এই দুটাৰ মাজত উৎপন্ন কৰা কোণটোৰ পৰিমাণ হ'ল 30 ডিগ্ৰী। এতিয়া আমি উলিয়াবলগীয়া ৰাশিটো হ'ল যে অট্টালিকাটোৰ উচ্চতা কিমান। এই কথাটো উলিয়াবলৈ যাওঁতে আমি দেখিছোঁ যে এই BC অৰ্থাৎ ভূমিডাল অট্টালিকাটো আছে আৰু স্তম্ভটো আছে। গতিকে আমি ভূমিডালক আগতে কৰা অংকৰ দৰে যদি আমি ভূমিডালক সাধাৰণ হিচাপে ধৰি লৈ অনুপাত উলিয়াবলৈ যত্ন কৰোঁ, তেতিয়া তাৰ পৰা আমি মানটো উলিয়াব পাৰিম। তাৰ বাবে আমি প্ৰথমতেই অট্টালিকাটোৰ উচ্চতা X, Y বা H কিবা এটা ধৰি ল'ব লাগিব। আমি সেই তাৰ উচ্চতাটো ধৰি ল'ম। ধৰাৰ পিছতে আমি দেখিছোঁ ইয়াত দুটা সমকোণী ত্ৰিভুজ উৎপন্ন হৈ আছে। এটা হ'ল ABC আৰু আনটো ত্ৰিভুজ হ'ল DCB।
এই দুটা সমকোণী ত্ৰিভুজৰ পৰা আমি BC এটা বাহু হিচাপে BCটো থাকিবই তাৰ উপৰঞ্চি যদি ইয়াত যেহেতু ABৰ মান দি থোৱা আছে ইয়াত যদি আমি DCৰ মান উলিয়াব লাগে গতিকে আমি ABৰ লগত BC DCৰ লগত BC যদি সম্পৰ্কিত কৰিব পাৰোঁ তাৰ পৰা আমি ACৰ মান নিশ্চয় উলিয়াব পাৰিম অৰ্থাৎ ABৰ লগত যদি BC সম্পৰ্কিত কৰিবলগীয়া হয় তেতিয়া সেই থিতাটো হ'ব tan থিতা তেনেকৈ আমি যদি DCৰ লগত BC সম্পৰ্কিত কৰিবলগীয়া হয় তেনে ক্ষেত্ৰতো সেই সম্পৰ্কিত অনুপাতটো হ'ব tan থিতা যেহেতু দুই ক্ষেত্ৰতে কোণৰ মান দি থোৱা আছে ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত 60 ডিগ্ৰী সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰত 30 ডিগ্ৰী দি থোৱা আছে গতিকে আমি নিশ্চয় উলিয়াব পাৰিম গতিকে তাৰ বাবে আমি অকণমান লিখা মেলা কৰি ল'ব লাগিব যেহেতু ইয়াত আমি চিত্ৰহে আঁকি লৈছোঁ অট্টালিকা অঁকা নাই বা স্তম্ভ অঁকা নাই গতিকে আমি কোনটোনো স্তম্ভ ক'লোঁ কোনটোনো অট্টালিকা ক'লোঁ সেই সম্পৰ্কে যি বহি চাই বা পৰীক্ষাত যিসকলে বহি চাব তেওঁলোকে জানিব লাগিব সেইবাবে আমি এইখিনি কথা লিখি লোৱাটো প্ৰয়োজনীয় এতিয়া ধৰোঁ আমি স্তম্ভৰ উচ্চতা AB আমি স্তম্ভ কাক ধৰিলোঁ সেইটোও লিখিছোঁ লগতে উচ্চতাটো মানটো লিখিছোঁ স্তম্ভৰ উচ্চতা AB সমান 50 মিটাৰ অট্টালিকাৰ উচ্চতাটো আমি ACক ধৰিছোঁ আৰু তাৰ মান ধৰিছোঁ H মিটাৰ আমি ধৰি ল'লোঁ আৰু যেহেতু কোণকেইটা যিকেইটা দিয়া আছে ACB কোণৰ পৰিমাণ দি থোৱা আছে 60 ডিগ্ৰী আৰু ABC কোণৰ পৰিমাণ দিয়া আছে 30 ডিগ্ৰী গতিকে আমি ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত এতিয়া যদি অনুপাতটো উলিয়াবলৈ চাওঁ ABC সমকোণী ত্ৰিভুজত আমি জানো যে AB বাই BC হয়তো হ'ব tan থিতা গতিকে AB বাই BC হ'ব tan 60 ডিগ্ৰী কাৰণ ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত কোণটোৰ পৰিমাণ হ'ব 60 গতিকে তাৰ মান 60 ডিগ্ৰী হ'ল এতিয়া আমি BCৰ মান যদি উলিয়াওঁ ইয়াৰ আগৰ প্ৰশ্নত কৰাৰ দৰে আমি tan 60টো এফালে আনিব লাগিব ABৰ তললৈ আৰু BCটোক ওপৰলৈ নিব লাগিব গতিকে তাত আমি সেই BCটো এফালে লিখিলোঁ আৰু AB বাই tan 60 হ'ল এতিয়া যেহেতু ABৰ মান দিয়া আছে 50 গতিকে ABৰ মান আমি বহাই দিলোঁ 50 বহাই দিলোঁ tan 60ৰ মান যেহেতু √3 গতিকে সেইটো আমি সমীকৰণ নাম দিলোঁ 1 নম্বৰ সমীকৰণ BC = 50/3 তাৰপিছতে আমি দ্বিতীয়টো সমকোণী ত্ৰিভুজ যেটো আমি কৈছিলোঁ দ্বিতীয়টো সমকোণী ত্ৰিভুজ হ'ল DCB ত্ৰিভুজ সেই ত্ৰিভুজটোৰ ক্ষেত্ৰত DC বাই BC তাৰ মানটো হ'ল tan 30 ডিগ্ৰী গতিকে আমি তাৰ মান tan 30 ডিগ্ৰী পাতিলোঁ আগৰ দৰে আমি BCৰ মান উলিয়ালোঁ অৰ্থাৎ BCটো ওপৰলৈ লৈ গ'লোঁ tan 30টো তললৈ আনিলোঁ যেতিয়া আমি BCৰ মান পাম তাত BCৰ মান হ'ব DC বাই tan 30 ডিগ্ৰী যেহেতু tan 30 ডিগ্ৰীৰ মান 1/√3 আৰু ইয়াত আমি মান এটা ধৰি লৈছিলোঁ DCৰ মান যেহেতু আমি ধৰিছিলোঁ H কাৰণ আমি আগতে প্ৰথমতে ধৰি লৈছোঁ যে DCৰ মান হ'ব H এইটো আমি DC পাতিব লাগিছিলে DCৰ মান আমি ধৰিছিলোঁ H গতিকে আমি তাত Hৰ মান বহাই দিলোঁ Hৰ মান বহাই দিয়াৰ পিছত আমি তাৰ মান tan আছিলে 30 ডিগ্ৰী tan 30 ডিগ্ৰী মান আমি বহাই দিলোঁ 1/√3 1/√3 বহাই দিয়াত আমি BCৰ মান যদি উলিয়াওঁ তেতিয়া 1/√3টোত আমি পূৰণ কৰি দিলে √3টো ওপৰলৈ যাব 1টো তললৈ আহিব অৰ্থাৎ H√3 হ'ব এইটো 2 নম্বৰ সমীকৰণ এতিয়া 1 নম্বৰ সমীকৰণ আমি পালোঁ যে BCৰ মান হ'ব 50/√3 সেইটো 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণত পালোঁ BCৰ মান H√3 আমি দুইটা সমীকৰণ যদি সমান যেহেতু দুইটা BC সমান গতিকে আমি তাক সমান কৰিবলৈ গ'লোঁ H√3 = 50/√3 তাৰ পৰা আমি যদি Hৰ মান উলিয়াওঁ আমি যেহেতু তলত কৰণী থাকিব নোৱাৰে গতিকে তলে ওপৰে একে কৰণী আমি পূৰণ কৰিব লাগিব কিন্তু আমি ইয়াত একে কৰণী নহ'ল
ইয়াত যেহেতু h√3 আছে গতিকে তাত hৰ মান উলিয়াবলৈ হ'লে √3টোৱে আমি তাক হৰণ কৰিব লাগিব হৰণ কৰিলে √3 পূৰণ কৰিলে 3 হ'ল ওপৰত থাকিলে 50 গতিকে 3ৰে 50 ঘন কৰিলে 16 সমস্ত 3/2 মিটাৰ হ'ব অৰ্থাৎ hৰ মান আমি ধৰিছিলোঁ অট্টালিকাটোৰ উচ্চতা আৰু সেই অট্টালিকাটোৰ উচ্চতাটো হ'ব 16 সমস্ত 3/2 মিটাৰ গতিকে আমি এই প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম তোমালোকে নিশ্চয় প্ৰশ্নটো উত্তৰ বুজি পাইছা যেহেতু এনেকুৱা প্ৰশ্ন আমি যথেষ্ট সংখ্যক প্ৰায় প্ৰতিটো প্ৰশ্নই এনেকুৱা প্ৰশ্ন আমি কৰি আহিছোঁ গতিকে প্ৰশ্নটো নিশ্চয় বুজি পাইছা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছোঁ এটা 80 মিটাৰ বহল ৰাস্তাৰ দুইফালে সমান উচ্চতাৰ দুটা খুঁটি ইটোৱে সিটোৱে সন্মুখৰ ফালে থিয় হৈ আছে ৰাস্তাত খুঁটি দুটাৰ মাজত বিন্দু এটাৰ পৰা খুঁটি দুটাৰ শীৰ্ষৰ উঠন কোণ যথাক্ৰমে 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী খুঁটি দুটাৰ উচ্চতা আৰু খুঁটি দুটাৰ পৰা বিন্দু দুটাৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে তাৰ বাবে আমি চিত্ৰটো আঁকি ল'লোঁ ৰাস্তাটো হ'ল QR BQ এই BQ হ'ল ৰাস্তাটো এই ৰাস্তাটোত দুটা খুঁটা আছে খুঁটি আছে এটা হ'ল AB এটা হ'ল PQ মাজত এটা বিন্দু আছে যি বিন্দুলে শীৰ্ষৰ পৰা এটা খুঁটিয়ে উৎপন্ন কৰে 30 ডিগ্ৰী আৰু শীৰ্ষৰ পৰা আনটো খুঁটিয়ে উৎপন্ন কৰে 60 ডিগ্ৰী কোণ এতিয়া আমি যেটো ৰাস্তাটো বহল দিয়া আছে 80 মিটাৰ অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে Q পৰা B লৈকে মুঠ দূৰত্ব হ'ল 80 মিটাৰ খুঁটিকেইটা যিকেইটা খুঁটি দিয়া আছে সেইকেইটা হ'ল সমান উচ্চতাৰ অৰ্থাৎ AB যিমান উচ্চতা PQ উচ্চতা সিমান বুলি দি থোৱা আছে এতিয়া আমি উলিয়াব লাগে যে খুঁটিকেইটাৰ উচ্চতা আসলে কিমান আৰু দ্বিতীয়টো উলিয়াব লাগে যে যেটো বিন্দু সেই বিন্দুটোলে এই খুঁটিকেইটাৰ পৰা অৰ্থাৎ প্ৰথমটো এটা খুঁটিৰ পৰা দূৰত্ব কিমান ইটো খুঁটিৰ পৰা দূৰত্ব কিমান আমি উলিয়াব লাগে তাৰ বাবে আমি দেখিলোঁ যে ইয়াতো আমি যদি AB এটা খুঁটা বুলি ধৰিলোঁ খুঁটি বুলি ধৰি লওঁ PQ এটা খুঁটি বুলি ধৰি লওঁ আৰু এই দূৰত্বটোক যেটো দূৰত্ব দিয়া আছে অৰ্থাৎ R বিন্দুটোত যদি আমি এটা খুঁটাৰ পৰা দূৰত্ব x ধৰি লওঁ যেহেতু দুটা খুঁটিৰ মাজৰ দূৰত্ব 80 মিটাৰ এটা খুঁটাৰ পৰা যদি বিন্দুটোৰ দূৰত্ব x হয় তেতিয়া বাকিটো দূৰত্ব আমি নিশ্চয় উলিয়াব পাৰিম 80 - x মিটাৰ হ'ব কাৰণ দুইটা যোগফলহে অৰ্থাৎ QR এ RB এ যোগ কৰিলে 80 হয় যদি এটো x হয় তেতিয়া আনটো হ'ব 80 - x গতিকে আমি কেইটামান কথা ধৰি ল'ব লাগিব আমি খুঁটিকেইটাৰ উচ্চতা আমি ধৰি ল'লোঁ কেপিটেল H আৰু QR ৰ মান ধৰিলোঁ x তেতিয়া আমি BR ৰ মানটো পাম 80 - x এই কথাকেইটা ধৰি ল'লে আমি অংকটো কৰিবলৈ সুবিধা হ'ব ইয়াৰ পিছত আমি সমকোণী ত্ৰিভুজ ABR এটা সমকোণী ত্ৰিভুজ আনটো হ'ল PQR এটা সমকোণী ত্ৰিভুজ এই দুইটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যেহেতু H ৰ মান উলিয়াব লাগে RB ৰ মান দিয়া আছে PQ মান উলিয়াব লাগে QR ৰ মান দিয়া আছে অৰ্থাৎ আমি ধৰি লৈছোঁ গতিকে তাৰ পৰা আমি এই দুটা বাহুৰ পৰা নিশ্চয় আমি মানটো উলিয়াব পাৰিম যেহেতু ইয়াত AB ৰ মান যিমান PQ মানো সিমান গতিকে আমি তাৰ লগত সমান কৰি নিশ্চয় তাৰ মান উলিয়াব পাৰিম ইয়াৰ আগৰ অংকটোৰ দৰে গতিকে আমি এই কথাখিনি লিখি ল'ব লাগিব ধৰো সমান উচ্চতাৰ খুঁটি দুটা এটা হ'ল AB আনটো হ'ল PQ আৰু তাৰ উচ্চতা হ'ল আমি H মিটাৰ বুলি ধৰি ল'লোঁ আমি দুটা কথা ধৰিলোঁ খুঁটি দুটা ধৰিলোঁ তাৰ উচ্চতা ধৰিলোঁ ৰাস্তাৰ মাজত থকা বিন্দুটো আমি R বুলি ধৰিছোঁ আৰু তাত আমি QR ৰ মানটো x বুলি ধৰি লৈছোঁ এই গোটেইখিনি কথা আমি ধৰি লৈছোঁ
যেহেতু খুঁটিকেইটাৰ নাম আমি দিলোঁ, ৰাস্তাত থকা বিন্দুটোৰ নাম দিলোঁ আৰু তাৰ দূৰত্বটো আমি ধৰি লৈছোঁ। তাৰপিছতে আমি ধৰিলোঁ কি এইটো দিয়া আছে যে বি কিউ মাপ, অৰ্থাৎ ৰাস্তাটো, এই গোটেই ৰাস্তাটোৰ মাপ দিয়া আছে 80 মিটাৰ। গতিকে আমি 80 মিটাৰ যেতিয়া হ'ব তাৰ এটাৰ বাহুৰ মাপ আমি যিহেতু কিউ আৰৰ মাপ এক্স ধৰি লৈছিলোঁ, গতিকে বি আৰৰ মাপটো আমি উলিয়ালোঁ 80 মাইনাছ এক্স। গতিকে এইখিনি কথা ধৰি লোৱাৰ পিছত আমাক নিশ্চয় অনুপাত উলিয়াবলৈ সহজ হ'ব। গতিকে এই কথাখিনি ধৰি ল'ব লাগিব। এতিয়া আমি সমকোণী ত্ৰিভুজটোত যদি চাওঁ পি কিউ আৰত, পি কিউ আৰ সমকোণী ত্ৰিভুজটোত যদি চাওঁ তেতিয়া পি কিউ ইজ টু কিউ আৰ সেইটো সমান tan 60 ডিগ্ৰী। গতিকে আমি সেইটোকে পাতিছোঁ ইয়াত, পি কিউ ইজ টু কিউ আৰ ইকুৱেল tan 60 ডিগ্ৰী। এতিয়া পি কিউ মান যদি উলিয়াবলগীয়া হয় কিউ আৰে tan 60ক পূৰণ কৰিব লাগিব। গতিকে কিউ আৰ tan 60, কিউ আৰ মান যিহেতু আমি এক্স ধৰি লৈছোঁ, tan 60 মান √3, গতিকে সেইটো আমি 1 নম্বৰ সমীকৰণ নাম দিলোঁ হ'ল এইচ, কেপিটেল এইচ, পি কিউ ইকুৱেল যিহেতু এইচ আছে, এইচ ইকুৱেল এক্স √3, সেইটো 1 নম্বৰ সমীকৰণ। এইবাৰ আমি এ বি চি ত্ৰিভুজত যদি লওঁ, অৰ্থাৎ এই ত্ৰিভুজটোত যদি লওঁ এ বি আৰ হ'ব লাগিছিলে, এ বি আৰ ত্ৰিভুজত যদি আমি লওঁ, এ বি আৰ ত্ৰিভুজত যদি আমি লওঁ এ বি ইজ টু বি আৰ, এ বি ইজ টু বি আৰ সেইটো হ'ব tan 30 ডিগ্ৰী। যিহেতু আমি ইয়াত এ বি পাইছোঁ, এ বি ইজ টু বি আৰ, তাৰ মানটো হ'ব tan 30 ডিগ্ৰী। গতিকে আমি তাৰ মান বহালোঁ এ বি ইজ টু বি আৰ ইজ ইকুৱেল tan 30 ডিগ্ৰী। এতিয়া যদি আমি এ বি মান উলিয়াওঁ তেতিয়া বি আৰে ইয়াক পূৰণ কৰিব লাগিব। গতিকে বি আৰ ইনটু tan 30 ডিগ্ৰী হ'ল, যিহেতু tan 30 ডিগ্ৰী মান হ'ল 1/√3, যিহেতু এ বি মান দিয়া আছে এইচ, গতিকে এইটো আমি 2 নম্বৰ। এতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰ এই সমীকৰণটো যদি সমাধান কৰোঁ তেতিয়া তাৰ পৰা নিশ্চয় মান উলিয়াব পাৰিম যে 1 নম্বৰ সমীকৰণটো আমি যিটো পালোঁ এইচ ইকুৱেল আমি পালোঁ এক্স √3, আৰু 2 নম্বৰ সমীকৰণ পালোঁ এইচ ইকুৱেল 80 এক্স √3। যিহেতু দুইটাতে এইচ আছে, দুইটা এইচটো সমান হ'ব 1 আৰু 2, গতিকে বাওঁ হাতৰকেইটা যেতিয়া সমান, সোঁ হাতৰকেইটাৰো এক্স √3ৰ লগত এই ৰাশিটো সমান হ'ব। আমি তাক সমান বুলি লিখোঁ, লিখিলে নিশ্চয় তাত আমি মান উলিয়াব পাৰিম। দুইটা আমি সমান লিখিলোঁ, এক্স √3 ইনটু √3 ইজ ইকুৱেল 80 মাইনাছ এক্স। ইয়াত আমি যিহেতু আমি পূৰণ কৰিব লাগিব, পূৰণ কৰিলে আমি পাম যে √3 ইয়াত যিহেতু আছে, ইয়াৰ √3টোৱে আমি এইটো ছাইডত বাওঁ হাতত আৰু সোঁ হাতত দুই ছাইডত যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম, তোমালোকে এপাক চাবা যে √3য়ে আমি বাওঁ পক্ষ আৰু সোঁ পক্ষত যদি পূৰণ কৰি দিওঁ, √3 এক্স ইনটু এক্স √3 ইজ ইকুৱেল √3 ইনটু 80 মাইনাছ এক্স ইনটু 1/√3। এই 1/√3 1/√3 কটা দি গ'ল, ইয়াত √3 আৰু √3 পূৰণ থাকিলে। আমি সেইখিনিকে এইটো পাঠত কৰিছোঁ যে এক্স √3 ইনটু √3 আৰু 80 মাইনাছ এক্স হ'ব। গতিকে ইয়াত আমি যদি চাওঁ √3 ইনটু √3 মানে হ'ব 3, আৰু এক্সে পূৰণ কৰিলে 28x হ'ব, আৰু এই যিটো মাইনাছ এক্স আমি সমান চিহ্নৰ সোঁ হাতে লৈ আহিলে প্লাছ এক্স হ'ল, আৰু সিফালে থাকিলে 80। গতিকে 4x মানে হ'ল 80, এক্স ইকুৱেল হ'ব 20। এক্স মানে আমি বি আৰৰ মানটো ধৰিছিলোঁ, তোমালোকে এক্সটো যেতিয়া গম পাইছে যে এক্সটো চোৱা
এক্সটো আমি মান ধৰিছিলোঁ বি আৰৰ মান বি কিউ আৰৰ মান আমি ধৰিছিলোঁ কিউ আৰৰ মান হ'ল এক্স গতিকে আমি এক্সৰ যেতিয়া কিউ আৰৰ মান ধৰিছোঁ তেতিয়া আমি তাতো সেই এইটো তাত কিউ আৰৰ মান অৰ্থাৎ এটা স্তম্ভৰ পৰা সেই এটা খুঁটাৰ পৰা সেই মাজৰ বিন্দুটো আমি দূৰত্ব উলিয়াব পাৰিম এতিয়া বি আৰৰ মান আমি কিউ আৰৰ মান ধৰিছিলোঁ এইটো কিউ আৰৰ সমান হ'ব 20 মিটাৰ এতিয়া আমি কিউ আৰৰ মান যদি জানো তেতিয়া বি আৰৰ মান আমি যেহেতু তাত পাতি থৈছিলোঁ 80 - 20 গতিকে 60 মিটাৰ হ'ব গতিকে এই এক্সৰ মান যদি আমি 1 নম্বৰ সমীকৰণত বহাই দিওঁ 1 নম্বৰ সমীকৰণটো কি আছিলে তোমালোকে মনত পেলোৱা যে 1 নম্বৰ সমীকৰণটো আছিলে h = x √3 তাত যদি এক্সৰ মান আমি 20 বহাই দিওঁ তেতিয়াহ'লে আমি মানটো পাম h = 20 √3 গতিকে আমি hৰ মান পালোঁ আমি প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব খুঁটি দুটাৰ উচ্চতা হ'ব 20 √3 যিহেতু এটা খুঁটি যিমান উচ্চতা আনটোৰ একে সমান আৰু খুঁটি দুটাৰ পৰা বিন্দুটোৰ দূৰত্ব হ'ব 20 মিটাৰ আৰু 60 মিটাৰ যেহেতু আমি এটা 20 মিটাৰ পালোঁ কিউ আৰৰ মান 20 আৰু বি আৰৰ মান 60 পাইছিলোঁ গতিকে এটা হ'ব 20 মিটাৰ আনটো হ'ব 60 মিটাৰ অৰ্থাৎ এই যিকেইটা খুঁটা আছিলে এইটো বিন্দু আছিলে এটা বা 20 মিটাৰ আৰু আনটোৰ পৰা হ'ব 60 মিটাৰ আৰু দুইটা খুঁটি যেহেতু উচ্চতা সমান দুইটা খুঁটিৰ উচ্চতা হ'ব 20 √3 গতিকে আমি এই প্ৰশ্নটোৰ সমাধান এনেদৰে কৰিব পাৰিম